এয়া জাপ দিয়া আৰম্ভ কৰিলে। এই ঘুমি উঠিলোঁ, ঘুমি উঠিয়ে তাৰমানে দেখা পাইছোঁ বাপাক তাৰমানে মায়ে লৈ আছে। বহুতে পৰা ইহঁতে কিবা লেকচাৰ দিলে আৰু মাইনে তাৰমানে মূৰত কিবা কিবি হাঁহিছে। দেউতা ইয়াৰ ভৰিত জেতুকা সানি আনিছে আৰু এইটো কালি সিহঁত তাৰমানে যাব মামাহঁতৰ ঘৰত। তাত তাৰমানে খুব ভাল লাগি আছে। এইটো মামাহঁতৰ ঘৰত যাবি শুনা, মামা যাবি হা? নাচাওঁ মই থাকিলে তাৰমানে সি নাযাওঁ, আহিলে একো নকয়। ইয়াত থাকিলে বোলে কিবা কৈ থাকে। চাবি মামা যাবি, এইটো চাই আছে। সেই মায়ে তাৰমানে বঢ়িয়াকৈ সেইবিলাক কাটি আছে আৰু তেনেকৈ আছে আৰু ভণ্টিও আছে আৰু পুঁইশাক আছে আৰু এইগিলা কিবা কিবি আছে গাইছ। বঢ়িয়াকৈ মায়ে এতিয়া বাচি আছে। ৰঙালাও আগো আছে। এতিয়া মই আহিলোঁ জুই ধৰিবৰ কাৰণে আৰু ঘৰত থাকিলে কিবা নহয় কিবা এটা কৰি থাকিব লাগে। এনে এই বঢ়িয়াকৈ জুই ধৰিলোঁ। সেইটো যেতিয়া কঁঠাল লৈ আহি পালা, এই চাহ আৰম্ভ কৰি দিলে। সেইটো মস্ত কঁঠাল আৰু এটা সিফালে আছে। এই লেগি আনিছে, এই খাওঁ খাওঁ কৰিছিল। পিছে এইকালি যাব মাকৰ ঘৰ, গতিকে হা খোৱা লৈ যাব বোলে। আৰু আহি পালে পকিলে ভাল আছিল। এই 15 তাৰিখে আহি ফুহে গাইছ। এই মানে কাজৰ দিনা আহি ফুহে, কাজৰ দিনা আহি ফুজি সেনেকৈ পকি যাব। খাই যাই কিন্তু বঢ়িয়াকৈ যেনেকৈ থাকক। ঠিক আছে মামা যাবি, মামা যাবি। মামাহঁতৰ ঘৰত গ'লে কি অ'কে বুলি কৈছে। মামাহঁতৰ ঘৰত গ'লে শাস্তি কৰিবি নেকি? নহয় শাস্তি নকৰবি, শাস্তি নকৰবি দে। মামাহঁতৰ ঘৰত যাবি, শাস্তি নকৰবি দে শুনা। ভাল ছোৱালী আমাৰ, মামাহঁতৰ ঘৰত যাব, শাস্তি নকৰে। সেইটো সি গা ধুই উঠিতে বঢ়িয়াকৈ মাকে তাৰমানে পূৰা ক্ৰীম চিম সানি দি আছে। আৰু এতিয়া মই যাওঁ গা ধুই আহোঁ। গাইছ খালোঁ ধুমুগা। গা ধুই আহিলোঁ, ভাত খালোঁ আৰু এই ছাগলীৰ কাৰণে পানী লৈ যাই আছোঁ। সেইকেইটা ছাগলী যাবৰি আছে দেখা পাই। মাইনাখন মাকৰ ঘৰত যাব, সেইকাৰণে জানে মায়ে যাব। মায়ে যাব আনিবৰ কাৰণে। এতিয়া পুৰা মানে খুব ভাল লাগিছে, ফুৰিব লাগি পাইছে। ক'ত গৈছে সেইকাৰণে খুব ভাল লাগি আছে। কি কৈছা? দেখছো মোৰ তই সেইকণতে মই দেখা নাই। এইটো আইতা, মোৰ আইতা আৰু ইয়াৰ আইতা মানে নাতি পাইছে। দেখছা নে কিমান ভাগ্য? এই দুইটা লৈ আছে। এতিয়া নাম চাই সেই মাকে লোৱা নাই যে সেইকাৰণে। সেইটো মায়ে ৰাতি কৰি দিলে। মই নিবা লাগি আহিছোঁ। সেয়া আঁতৰ হৈ নিবা লাগি আহি আছোঁ। সেয়া তোক মই কৈছিলোঁ দেখোন। সেয়া জাপ দিয়া আৰম্ভ কৰিলে। এই ঘামে গৈছে তাই আৰু এইটো দেউতা তলকৈ চাই আছে। উশাহ লোৱা নাই বোলে, সেইকাৰণে বোলে ঘামে গৈছে। দেউতাৰ অৱস্থা আৰু মোৰ এইবিলাক পুৰা ভিজি গ'ল। এইবিলাক পুৰা ভিজি গ'ল। সেইটো দেউতাৰ অৱস্থা। নাৰায়ণ পূজাত আছিলোঁ আৰু এইবিলাক মোৰ পুৰা চোলা ভিজি গ'ল। এইবিলাক গোটেই ভিজি লাগিলে, অকল বাকী এইখিনিয়ে আছে।